নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ গুৰুতৰভাৱে অসুস্থ। তেখেতক নামজাৰ ছুপাৰ স্পেচিয়েলিষ্ট হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহি পৰিছেহি। জুবিন গাৰ্গ এতিয়া সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেতৰ চিজাৰ আছে বুলি আমাক মেডিকেল কৰ্তৃপক্ষই জনাইছে। তুমি ছিংগাপুৰ যাব নালাগে নেকি? মই যদি নাযাওঁ আমাৰ অসমখনক কোনে ৰিপ্ৰেজেণ্ট কৰিব? মই যাবই লাগিব। এই মুহূৰ্তত আমাৰ হাতত এটা খবৰ আহি পৰিছেহি। অসমৰ হিয়াৰ আমঠু নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তেখেত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত মৃত্যুক আঁকোৱালি লয়। এতিয়া সমগ্ৰ অসমত লাখ লাখ অনুৰাগীৰ মাজত হাহাকাৰৰ সৃষ্টি উঠিছে। ব্ৰহ্মপুত্ৰ হ'লে উভতাই পঠালেহেঁতেন, কিন্তু সেয়া যে বিদেশৰ সাগৰ আছিল, বুজি নাপালে তেওঁৰ গভীৰতা। সঁচাকেই যেন অসম আৰু অসমীয়াৰ পৰিচয় শেষ হৈ গ'ল, এটা যুগৰ যেন অৱসান ঘটিল। সাগৰ তলিত খুবৰে মন কথাষাৰ যেন সঁচা হৈয়ে ৰ'ল। নেজানো কিমানখিনি পাৰিছোঁ, তথাপি চেষ্টা কৰিছোঁ যাতে জুবিনদাৰ আত্মাই চিৰশান্তি লাভ কৰে। এয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। জয় জুবিন দা।